নমস্কাৰ বন্ধুসকল, মই এখন জালুকৰ বাগানে দেখাম। বাগান আছে তলত আৰু জালুক গছ। এই বাগানখন ক'ৰ হয় আপোনালোকে ক'ব, কমেণ্টত জনাব দেই। চাওক, চাৰু কাষে অকল বাগানৰ মাজত চিজ গছবিলাকৰ লগত গোটেই এই জালুক গছ গোটেই জালুক গছে দেখিছে। চাওক, এইবোৰ চব জালুক গছ হয়, সব জালুক গছ। মই চাৰিওফালে দেখুৱাই দিছোঁ আপোনালোকক। সব জালুক গছ আৰু জালুক কি কাৰণে লাগে মই গোটেই কথাখিনি আপোনালোকক জনাম। এইবোৰ জালুক গছ চাওকচোন কিমান ধুনীয়া। আপোনালোকৰ ঘৰত যদি এনেকৈ গছ ডাঙৰ গছ আছে তেতিয়াহ'লে আপোনালোকেও জালুক গছ লগাই লওক। মোৰ নিচেই কাষতে এজোপা জালুক গছ আছে। এইজোপা জালুক গছ দেখাইছোঁ একদম তলৰ পৰা, এই তলৰ পৰা দেখাইছোঁ ধুনীয়াকৈ। এইজোপা জালুক গছ হয়, দেখাই আছোঁ জালুক গছজোপা। এইজোপা জালুক ঢেৰ লাগিছে, থোপাকৈ লাগিছে। এইবোৰ চাওকচোন জালুক কেনেকুৱাকৈ লাগিছে। এইবোৰ চাওক, একদম ওপৰলৈকে দেখাই দিছোঁ। ইমান ধুনীয়াকৈ জালুক গছ ৰুইছে। আৰু এই জালুক কিহৰ কাৰণে লাগে মই কৈ দিছোঁ। এইজোপা মই ঠাইডাল দেখাই আছোঁ। চাওক, এইখিনি ঢেৰ লাগি আছে জালুক, এইখিনি ঢেৰ লাগি আছে। এইখিনি এই জালুকটো আপোনাৰ মাংসত দিও খাব পাৰি। মই খাই দিছোঁ। মাংসত দি খাব পাৰি, খাচী মাংসত দিব পাৰি, কুকুৰা মাংসত দিব পাৰি, ব্ৰইলাৰ মাংসত দি খাব পাৰি। গা বিষ কঁকাল বিষ কাটে আৰু তেজটো বেছি চলাচল হয়, তেজটো ৰিফাইন হয়। তাৰপৰা আপোনাৰ প্ৰেছাৰ থকা মানুহে খাব নালাগে খালি দেই। মই চবফালে দেখাইছোঁ জালুক গছ, চাৰিওফালে জালুক গছ আছে। ক'ৰ হয় জেগাটুকুৰা নামটো খালি আপোনালোকে মোক কমেণ্টতহে জনাব দেই। কমেণ্ট বক্সত জনাব। মই এইফালে দেখাইছোঁ। চাওক ইমান ভাল লাগে। চাওক, মই কিন্তু 5-6বাৰমান ৰুলোঁ, কিন্তু মোৰ হাতত জালুক নহয়। জালুক পাণ মোৰ হাতত নহয়, কি কাৰণে জানো। কিন্তু বেলেগ গছ যি গছ পুলি ৰুলেও হয় তাৰমানে, কিন্তু জালুক আৰু পাণ মোৰ হাতত নহয়। কিয় নহয় সেইটো মই নাজানো। সেইটো কাৰণে আপোনালোকে যদি এনেকৈ ৰুই লয় বাগানত বা ঘৰৰ ডাঙৰ গছত, বহুত পইচা আছে। 1 কেজি জালুকৰ দাম আপোনাৰ 1200-1300 টকা হয় 1 কেজি। আপুনি এনেই পাইকাৰীক দিম বুলি ক'লে 700কৈ পাব আপোনালোকে। মই চব এইবোৰ দোকানত মই সোধা কথা আছিলে, মানে সুধি থৈছোঁ। তাৰমানে মোক কৈছিলোঁ ককাই যিমান পায় আপুনি লৈ আহক জালুক, মই উঠাম, মই ল'ম কি বুলি কৈছিলে। কিন্তু নাই নহয় ওচৰত। এইখন বহুত দূৰৰ বাগান হয়। মই তাকে ইমান দূৰলৈ বাগানত আহি এইবিলাক ভিডিঅ' আপোনালোকক দিবলৈ কাৰণে মই এই বাগানখন ল'ব আহিলোঁ বাগানত। ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাব, চাই মেলি কমেণ্ট এটা দিব আৰু লাইক এটা কৰিব, পাৰিলে শ্বেয়াৰ এটা কৰি দিবচোন দেই। এই ভিডিঅ'টো একদম জৰুৰী হয়, শ্বেয়াৰ কৰিবই লাগিব তাৰমানে আপোনালোকে। কিয়নো কিছুমান মানুহে জালুক খেতি কৰিও খাব পাৰিব, সেইটো কাৰণে শ্বেয়াৰ এটা কৰি দিব দেই। ধন্যবাদ বন্ধুসকল। জয় আই অসম।